স্বাগতম জানাইছোঁ মই শফিকুল ইছলাম আৰু আপুনি চাই আছে AS আসাম। আজি আমি আহি উপস্থিত হৈছোঁ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তাজউদ্দিন আহমেদ ছাৰৰ কাষত। ছাৰৰ সৈতে আজি আমি কিছু প্ৰাসংগিক কথা আলোচনা কৰিম। প্ৰথমে ছাৰ মই আমাৰ AS আসামলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনালোকক এই স্বাগতম জনাইছোঁ এই কাৰণে যে আপোনালোকে মোৰ ওচৰত আহিছে। মই আপোনালোকক মোৰ আন্তৰিক স্বাগতম জনাইছোঁ। ছাৰ প্ৰথমে ছাৰ আজি আমাৰ AS আসামটো প্ৰথম ইউটিউব চেনেল, গতিকে আপোনাৰ পৰাই নতুন অনুষ্ঠান, গতিকে এই যাত্ৰাত আপুনি আপোনাৰ চেনেলৰ বিষয়ে দুআষাৰ শুভ বাক্য। আপোনালোকৰ শুভ প্ৰচেষ্টা দীৰ্ঘমেধী হওক, দীৰ্ঘজীৱী হওক আৰু ইয়াৰ দ্বাৰা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিশ্বৰ মানৱতাৰ কল্যাণৰ কাৰণে আপোনালোকে কাম কৰি যাওক আৰু সংবাদ সেৱাক এক নতুন মাইলৰ খুঁটি প্ৰতিষ্ঠা কৰক, এই আশা মই ব্যক্ত কৰিছোঁ। আহিছোঁ আমি প্ৰসংগৰ মাজলৈ। মানে সম্প্ৰতি দেশত লকডাউন চলি আছে। লকডাউনৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হ'বলগীয়া সন্মুখীন হৈছে। গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী নাইবা অভিভাৱকক আপুনি কি পৰামৰ্শ আগবঢ়াব? কৰোণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বত আজি যি আনপ্ৰেচিডেণ্টেড যি ঘটনা ঘটি আছে, মানৱ ইতিহাসত এনেকুৱা কোনো কালেই কোনো যুগতেই এনেকুৱা লকডাউনৰ ঘটনা ঘটা নাছিল, এইটোৱেই প্ৰথম। এইকাৰণে এইটো এটা বৰ উদ্বেগৰ বিষয়। এতিয়া মানৱ জাতিয়েই বৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখত থিয় হৈ আছে। এই মানৱ জাতিক ৰক্ষা কৰাৰ কাৰণে লকডাউনৰ কাৰ্যসূচী পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই গ্ৰহণ কৰিছে, আমাৰ ভাৰতবৰ্ষতো গ্ৰহণ কৰিছে। অসম ৰাজ্যতো এইটো আমি সকলো ৰাইজে, চৰকাৰ তথা বিভিন্ন স্তৰৰ লোকে ইয়াত সহযোগ কৰি আছে আৰু আমি আশাবাদী যে এই কৰোণা ভাইৰাছৰ বিৰুদ্ধে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্বৰ মানুহে নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব। আৰু এই পৰিস্থিতিত বহুদিন ধৰি আমাৰ দেশ তথা ৰাজ্যৰ শিক্ষানুষ্ঠানবিলাক প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে বিভিন্ন টেকনিকেল শিক্ষা লগত জড়িত বিষয়ৰ ইউনিভাৰ্চিটি বা IIT এইবিলাক বন্ধ হৈ আছে। এটা ডাঙৰ ক্ষতি মানৱ জাতিৰ কাৰণেই, আমাৰ অসমৰ কাৰণেও। মই এই ক্ষেত্ৰত বৰ যথেষ্ট উদ্বিগ্ন আৰু চিন্তান্বিত আছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্বাভাৱিকভাৱেই কলেজত আহি বা বিশ্ববিদ্যালয়ত আহি নিজৰ শিক্ষকৰ পৰা শিক্ষয়িত্ৰীৰ পৰা শিক্ষা লাভ কৰি আছিল ইমান দিন, সেই হঠাৎ কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গৈ আমাৰ বিশ্ববিদ্যালয়বিলাক বন্ধ কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত মই আমাৰ ৰাজ্যৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক আৰু শিক্ষয়িত্ৰীক আৰু আমাৰ ছাত্ৰ ছাত্ৰীক মই দুটিমান কথা ক'ম। প্ৰথম কথা হৈছে যে আজি এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ যে মানুহ জীয়াই থাকিব লাগিব, তাৰ লগতে মানুহে জীয়াই থকাৰ কাৰণে যিখিনি শিক্ষা লাভ কৰা দৰকাৰ সেই শিক্ষাও লাভ কৰিব লাগিব। এফালে মানুহৰ পৰা মানুহ বিচ্ছিন্ন থাকিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চিঙৰ জৰিয়তে, আকৌ এই বিদ্যা অৰ্জনৰ বাটটো কোনোপধ্যেই ইয়াক বন্ধ কৰিব কৰিব নালাগিব। কাৰণ এডুকেশ্যন হৈছে এটা কণ্টিনিউইং প্ৰচেছ, এটা অবিৰত প্ৰক্ৰিয়া মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে। এই প্ৰক্ৰিয়াটোক যদি মানুহে বন্ধ কৰি দিয়ে, মানৱ জাতি আৰু এটা ডাঙৰ চেলেঞ্জৰ মুখামুখি হ'ব। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এইটোৱেই আহ্বান ৰাখিম। মই এইটোৱেই ক'ম যে তেওঁলোকে যাতে নিজৰ যিখিনি পাঠ, সেই পাঠটোৰ পৰা তেওঁলোকে বিচলিত নহয় বা লিখা পঢ়া বন্ধ কৰি নথয়। তাৰ বিপৰীতে এতিয়া যিহেতু লকডাউন চলি আছে, এই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কলেজত আহি থকা সময়ত যিমানখিনি সময় ঘৰত লিখা পঢ়া কৰিছিল তাতকৈ বেছি সময় ব্যয় কৰিব লাগে। তাৰ কাৰণে এটা ৰুটিন প্ৰস্তুত কৰি সেই ৰুটিন মতে তেওঁলোকে লিখা পঢ়া কৰিব লাগে। আৰু ইয়াৰ লগতে আৰু এটা কথা মই যোগ দিম যে বৰ্তমান হৈছে বিজ্ঞান প্ৰযুক্তিৰ যুগ। ইতিমধ্যে আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে এই ব্যৱস্থাটোৰ কথা যথেষ্ট গুৰুত্ব দিছে যে ডিষ্টেঞ্চ এডুকেশ্যন বা অনলাইন এডুকেশ্যন, এই সুবিধাটো আমি ছাত্ৰ ছাত্ৰীসকলক গ্ৰহণ কৰিবলৈ ক'ম। যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ হাতত যি টেকন'লজি আছে, অৰ্থাৎ স্মাৰ্ট মোবাইল বা এণ্ড্ৰইড মোবাইল,
তাৰ জৰিয়তে বা ইণ্টাৰনেট বা টেলিভিশ্যন এইবিলাকত যিবিলাক পাঠ দিয়া হৈ আছে বিভিন্ন ক্লাছৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে সেই পাঠবিলাক যাতে যথাভাৱে তেওঁলোকে এই পাঠবিলাক গ্ৰহণ কৰে আৰু তাৰ দ্বাৰা তেওঁলোকৰ যিটো প্ৰেৰণা লিখা পঢ়া কৰি থকাৰ প্ৰেৰণা সেইটো তেওঁলোকে লাভ কৰে কাৰণ ইয়াৰ পিছত লকডাউন শেষ হোৱাৰ পিছত কেতিয়া পৰীক্ষা হ'ব এইটো আজি আমি ক'ব নোৱাৰিম এইটো বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰিব বা বোৰ্ডসমূহে নিৰ্ধাৰণ কৰিব কাউন্সিলে নিৰ্ধাৰণ কৰিব কিন্তু তাৰ কাৰণে পৰীক্ষাৰ তাৰিখ কেতিয়া হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰা উচিত নহয় তেওঁলোকৰ যিখিনি পাঠ্যপুস্তক আছে সেইবিলাক তেওঁলোকে খৰচী মাৰি অধ্যয়ন কৰা উচিত আৰু অভিভাৱকসকলে এইটো লক্ষ্য ৰাখিব লাগে যে যিবিলাক ল'ৰা ছোৱালীৰ হাতত এই কম বয়সীয়া ল'ৰা ছোৱালীৰ হাতত এণ্ড্ৰইড মোবাইল আছে বা স্মাৰ্ট মোবাইল আছে তেওঁলোকে যাতে এই মোবাইলটো এই টেকন'লজি বা এই প্ৰযুক্তিটোক বেয়া কামত ব্যৱহাৰ নকৰে নিজৰ চৰিত্ৰ ধ্বংস কৰা কামত ব্যৱহাৰ কৰিব নোৱাৰে আৰু তেওঁলোকৰ যে অমূল্য সময় এই সময়বিলাকক যাতে অপচয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ কাৰণে মই অসম তথা আমাৰ অঞ্চলৰ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক মই বিনম্ৰভাৱে অনুৰোধ ৰাখিছোঁ এই AS আসাম ইউটিউব চেনেলৰ জৰিয়তে আমি সংবাদ মাধ্যমৰ কৰ্মী গতিকে আমি বিভিন্ন ঠাইত ঘূৰি থাকিবলগীয়া হয় কিন্তু দেখিবলৈ পোৱা যায় শিক্ষিত তথা কিছুমান সচেতন ব্যক্তিৰ তো মানে কৰোনা ভাইৰাছটো বিশ্বাস কৰিব নোখোজে বোলে এইবিলাক কিহৰ ভাইৰাছ কিবা কিবি মিছা চৰকাৰে ষড়যন্ত্ৰ কৰিছে ৰাজনৈতিক ইছ্যু এটা গতিকে আপুনি এজন চিন্তাশীল ব্যক্তি বা সচেতন ব্যক্তি গতিকে আপুনি কি ক'ব মই নিজেই আপোনাৰ প্ৰশ্নটোক লৈ পেলাই মই বৰ চিন্তিত হৈ পৰিলোঁ যিসকলক আপুনি শিক্ষিত আৰু সচেতন ব্যক্তি বুলি কৈছে তেওঁলোকে প্ৰকৃত শিক্ষিতও নহয় প্ৰকৃত সচেতনো নহয় প্ৰথম কথা যিসকলে প্ৰকৃতভাৱে জ্ঞানী বা শিক্ষিত বা সচেতন তেওঁলোকে এইবিলাক কথা ক'ব নোৱাৰে কাৰণ কৰোনা ভাইৰাছৰ যিটো আক্ৰমণ মানৱ জাতিৰ প্ৰতি এইটো চূড়ান্ত সত্য আৰু সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি আৰু যিসকলে তেনেকুৱাকৈ বিশ্বাস কৰি আছে বা কৈ আছে মানুহৰ মাজত নিজৰ মন্তব্য প্ৰকাশ কৰি আছে তেওঁলোকে মানৱতাৰ বিৰুদ্ধে এক শক্তি হিচাপে কাম কৰি আছে আৰু এইটো এটা আমাৰ বৰ দুৰ্ভাগ্য এইটোৱেই যে মানুহৰ মাজত যিসকল বোৰ্ড বা ইউনিভাৰ্চিটি বা বিদ্যালয়ৰ পৰা চাৰ্টিফিকেট লৈ পাছ কৰি গৈছে অথচ নিজে তেওঁলোক শিক্ষিত বুলি নিজৰ সমাজত প্ৰচাৰ কৰি আছে কিন্তু তেওঁলোকেই আজিৰ এই বাস্তৱ পৰিস্থিতি তেওঁলোকে ভালকৈ বুজি নোপোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতি মোৰ পতও জন্মিছে মই আহ্বান কৰিম যে আমাৰ অসমবাসী প্ৰত্যেকজন ৰাইজে এই কথাটো ভালকৈ বুজি পোৱা উচিত এইটো এক অদৃশ্য শক্তি যি শক্তিয়ে মানৱ জাতিক ধ্বংস কৰাৰ কাৰণে নামি আহিছে ইয়াৰ বিভিন্ন কাৰণ আছে ইয়াৰ কাৰণবিলাক মূলত মই ভাবোঁ যে আমাৰ মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত যি চলোৱা উৎপীড়ন অন্যায় অবিচাৰ তাৰ প্ৰতিফল আমি ভোগ কৰিবলগীয়া হৈছে আমি যেতিয়া বাল্যকালত আমি দেখিছিলোঁ মোৰ জন্ম মথনগুৰিৰ দক্ষিণ ফালে বাঁহবাৰী অঞ্চল মানা অভয়াৰণ্যৰ একেবাৰে জাতিকাষৰীয়া বেকী নদীৰ পাৰত এলেংগামাৰী গাঁৱত তাতে মাজে মধ্যে আমাৰ গাঁৱত হাতী বাঘ আৰু বনৰীয়া মহ আহি আমাৰ গাঁওবিলাক আক্ৰমণ কৰিছিল এতিয়া মই অনুভৱ কৰোঁ যে আক্ৰমণবিলাকৰ কাৰণ আছিল যে তেওঁলোকৰ কাৰণে যিখিনি নিৰাপত্তাৰ প্ৰয়োজন নিৰাপদ ঠাইৰ প্ৰয়োজন তেওঁলোকৰ খাদ্যৰ কাৰণে বিচৰণ কৰাৰ কাৰণে যি ঠাইৰ প্ৰয়োজন সেই ঠাইবিলাক ভিতৰত কম হৈছে বন জংঘল কাটি চাফা কৰা হৈছে তাতে বন্য জীৱ জন্তুৱে আনন্দ মনে তেওঁলোকে বিচৰণ কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে বিভিন্ন ঠাইত গৈ পেলাই উৎপাত কৰে ঠিক তেনেকুৱাকৈ আমাৰ পৃথিৱীত আমাৰ প্ৰকৃতিৰ ওপৰত আমি যেভাৱে অত্যাচাৰ কৰিছোঁ মানৱ জাতিয়ে সেই অত্যাচাৰৰ প্ৰতিফল আমি ভুগিবলৈ গৈ আছোঁ আৰু ইয়াৰ পিছতো এনেকুৱা ইয়াতকৈ ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ বা যিবিলাক মানৱ সৃষ্ট দুৰ্যোগ আহিব তাৰ কাৰণে আমি প্ৰস্তুতি লৈ থাকিব লাগিব তাৰ কাৰণে আমাৰ সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ দিশ হৈছে বিজ্ঞান মনস্ক হোৱা সাইণ্টিফিক টেম্পাৰামেণ্ট আমাৰ মাজত জাগ্ৰত কৰা সেইকাৰণে মই আহ্বান কৰিম যে যদি কোনোবাই জ্ঞানী হ'ব খুজিছে তেওঁ বিজ্ঞান পঢ়া উচিত ধৰ্মীয় সংখ্যালঘুৰ কাৰণে আপুনি যথেষ্ট চিন্তা কৰে গতিকে চিন্তাশীল এগৰাকী ব্যক্তি গতিকে এই মানুহখিনি ভৱিষ্যত প্ৰজন্ম আপুনি কি দেখে অসমৰ ধৰ্মীয় সংখ্যালঘু বুলি ক'লে বিভিন্ন ধৰ্মৰ অনুসৰণ কৰা মানুহসকলক বুজায় তাতে মই বুজি পাইছোঁ এইটোৱেই যে আপুনি ক'ব বিচাৰিছে অসমৰ মুছলমানসকলৰ বিষয়ত নহয়নে হয়
অসমৰ মুছলমানৰ ভৱিষ্যত সম্পৰ্কে মোৰ দৃষ্টিভংগী এনেকুৱা যে মুছলমানসকলৰ ওপৰত সকলোতকৈ প্ৰভাৱ বিস্তাৰকাৰী তিনিটা বিষয় আছে। তাৰে ভিতৰত এটি হৈছে প্ৰভু আল্লাহৰ নাম আল্লাহ, নবী মুহাম্মদ আৰু কোৰআন। এই তিনিটা বিষয়ে যিমান পৰিমাণে মুছলমানসকলক প্ৰভাৱিত কৰে, অন্য কোনো বিষয়েই বিশ্বৰ মুছলমানসকলক প্ৰভাৱিত কৰিব নোৱাৰে। মই লক্ষ্য কৰিছোঁ, এটা সমাজতাত্ত্বিক এটা মোৰ পৰ্যবেক্ষণ। তে অসমৰ মুছলমানসকলৰ ভৱিষ্যত ভাল তেতিয়াই হ'ব অসমৰ অন্যান্য জনগোষ্ঠীৰ জাতি সম্প্ৰদায় ধৰ্মীয় সম্প্ৰদায়ৰ উন্নতিৰ লগে লগেহে অসমৰ মুছলমানসকলৰ ভৱিষ্যত উন্নতি মংগল নিহিত আছে। অসমৰ মুছলমানসকলক পৃথককৈ কল্যাণ কামনা মই নকৰোঁ। মই অসমৰ মুছলমানসকলৰ কল্যাণ অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ কল্যাণৰ লগত একাকাৰ কৰি মই চাব বিচাৰোঁ। তাৰে মাজত মই ইতিমধ্যে ক'লোঁ যে বিশ্বৰ মুছলমানসকলে আল্লাহ, কোৰআন আৰু মুহাম্মদৰ নাম বেছিকৈ তাৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয়। গতিকে ইয়াতে নবী মুহাম্মদে মানুহৰ কাৰণে প্ৰথম যি বাণী আনিছে, সেই বাণীটোৱে হৈছে পঢ়া তোমাৰ সেই প্ৰভুৰ নামত, যিজনে তোমাক সৃষ্টি কৰিছে সামান্য ৰক্তপিণ্ডৰ পৰা, যিজনে নজনা কথা কলমৰ দ্বাৰা মানৱ জাতিক শিক্ষাদান কৰিছে, পঢ়া সেইজন প্ৰভুৰ নামত। এই কথাটোক মই হাৰগত কৰিবলৈ মই ক'ম অসমৰ মুছলমানসকলক। অকল অসমৰ মুছলমানসকলকেই নহয়, এই বাণীখিনি এই 5টা বাক্য কোৰাণ শ্বৰীফৰ প্ৰথম 5টা বাক্য এইটো অকল মুছলমানসকলৰ কাৰণে কোৱা হোৱা নাই, সমগ্ৰ মানৱ জাতিৰ কাৰণেই কোৱা হৈছে। গতিকে মই অসমৰ মুছলমান তথা অন্যান্য জনগোষ্ঠীৰ সকলোকে ক'ম যে জ্ঞান অৰ্জন কৰাটোৱে হৈছে আমাৰ কাৰণে আজিৰ তাৰিখত সকলোকে গুৰুত্বপূৰ্ণ। তেতিয়াহে আমাৰ ভৱিষ্যত মংগলময় হ'ব, সুখময় হ'ব, কল্যাণকৰ হ'ব। যেতিয়ালৈকে মানুহে শিক্ষা বিদ্যা অৰ্জন, প্ৰজ্ঞান অৰ্জন আৰু বিজ্ঞানৰ চৰ্চা নকৰিব, তেতিয়ালৈকে আমাৰ মংগল কোনোপধ্যেই আহিব নোৱাৰে। কিন্তু এটা আশাবাদৰ কথা এইটোৱেই যে আমাৰ অসমৰ বিভিন্ন অঞ্চলত যথেষ্ট বিদ্যালয়, বিশ্ববিদ্যালয়ৰ আণ্ডাৰত বিভিন্ন কলেজ আদি প্ৰতিষ্ঠাপন হৈ আছে আৰু এইবিলাকৰ জৰিয়তে লাখ লাখ ল'ৰা ছোৱালী আমাৰ সম্প্ৰদায় তথা অন্যান্য সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকে বিদ্যা অৰ্জন কৰি আছে, লিখা পঢ়া কৰি আছে। এক চিন্তা জগতত তেওঁলোকৰ আলোড়ন সৃষ্টি হৈ আছে আৰু তেওঁলোকে খুব অদূৰ ভৱিষ্যতে বিশ্বৰ ভিতৰত আমাৰ অসম এক গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে চিহ্নিত হ'ব, এই আশা মই ব্যক্ত কৰোঁ। আচলতে তাৰ যি ধৰণে ছাৰ সংস্কাৰ হৈ আছে, গতিকে অনাগত কিমান দিনত এটা পৰ্যায়ত আহিব বুলি আপুনি ভাবে? হয়, প্ৰত্যেক জাতিৰ বা প্ৰত্যেক দেশ বা সম্প্ৰদায়ৰ কাৰণে মই এটা কথা মই ক'ম, যেতিয়ালৈকে কোনো জাতিয়ে, কোনো সম্প্ৰদায়ে, কোনো দেশে নিজৰ পৰিৱৰ্তন নিজে কৰিবলৈ নিবিচাৰে, তেতিয়ালৈকে ইয়াৰ পৰিৱৰ্তন সৃষ্টিকৰ্তা প্ৰভুৱে নকৰে। গতিকে এইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত, আমাৰ ৰাজ্যবাসীৰ ওপৰত। ৰাজ্যত থকা মানুহসকল যিসকল আমি আছোঁ, ৰাইজসকল সকলোৱে ঐক্যবদ্ধ হৈ যদি আমি এটা পৰিকল্পনা, সামাজিকভাৱে এটা পৰিকল্পনা গ্ৰহণ কৰোঁ যে আমি অহা 20 বছৰ বা 10 বছৰৰ ভিতৰত প্ৰাথমিক যিটো শিক্ষা সাক্ষৰতা, এই সাক্ষৰতাটোক 100% বা 100% আমি চুবৰ কাৰণে এটা পৰিকল্পনা, আন্তৰিক পৰিকল্পনা আমি গ্ৰহণ কৰিব লাগিব। তাৰ পিছতেই আমাৰ ল'ৰা ছোৱালীৰ মাজত যি প্ৰতিভা আছে, এই প্ৰতিভাবিলাক চাই পেলাই সেইবিলাকক চিনাক্ত কৰি সেই ল'ৰা ছোৱালীক বিভিন্ন কামৰ কাৰণে উপযুক্ত কৰি তুলিব লাগিব। উৎপাদনশীল কামৰ লগতেই মানৱীয়তাৰ পক্ষত যিবিলাক গুণাৱলী থকা দৰকাৰ, সেই গুণবিলাকো যাতে ল'ৰা ছোৱালীৰ ভিতৰত উৎকৰ্ষ সাধন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি পাঠ্যক্ৰমবিলাক আছে, পাঠ্যক্ৰমবিলাকক সজাই পৰাই তুলিব লাগিব। তাৰ কাৰণে সৰ্বস্তৰৰ মানুহেই এক আন্তৰিক প্ৰচেষ্টা আমি গ্ৰহণ কৰিব লাগিব, তেতিয়াহে আমি আমাৰ ভৱিষ্যত মংগল দেখিবলৈ পাম। এয়া আছিলে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তাজউদ্দিন আহমেদ। গতিকে তেখেতৰ পৰা আমি বহুখিনি কথাই জানিলোঁ, আমাৰ দৰ্শকেও জানিলে। গতিকে এনেকুৱা ভিডিঅ' আমি পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে লৈ আহিম। তাৰ বাবে আপোনালোকে চাই থাকক AS আছাম। আৰু আপুনি এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ কাষত থকা বেল বটনটো প্ৰেছ কৰি দিয়ক।